হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লন্ত্ৰন্ত্ৰ বন্ধু বান্ধৱীসকল আজি CM ছাৰে তেওঁৰ ফেচবুক লাইভৰ জৰিয়তে জনাইছে যে যিসকলে অসম পুলিচৰ বিভিন্ন বিভাগত উত্তীৰ্ণ হৈছে অহা 3 ডিচেম্বৰ তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব সো যিসকলে ABUB বেটেলিয়ান আৰু বিভিন্ন বিভাগত উত্তীৰ্ণ হৈছে তো তেওঁলোকক 3 ডিচেম্বৰত এপইণ্টমেণ্ট লেটাৰ তেওঁলোকে পাই যাব কিন্তু কথাটো হৈছে যে ADRE হেলথ DMEৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিয়া হ'ব এই বিষয়ত CM ছাৰে আজি কি কৈছে আগত বলক শুনি লওঁ তাৰ পিছত এই বিষয়ত আমি ডিসকাশন কৰিম যিসকলে পুলিচ কনিষ্টবল বা কমান্ডো ABUB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিল সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব এতিয়া সকলোৱে ভাবিব যে মই ADREত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাও মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকনমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক তো মই যিমানখিনি গেছ কৰিব পাৰিছো যে আপোনালোকে মেবি 15 ডিসেম্বৰৰ আগতে এপইণ্টমেণ্ট লেটাৰ পাই যাব মেবি 3 ডিসেম্বৰৰ পাছত ধৰক 6 ডিসেম্বৰ বা 7 ডিসেম্বৰ মানত 10 তাৰিখৰ আগত আকৌ এটা ফেচবুক লাইভ কৰি তেও জনাই দিব যে মেবি 15 ডিসেম্বৰৰ উছৰা পাজৰে আপোনালোকে বেলেগ আৰু যিকেইটা ডিপাৰ্টমেণ্ট আছে ধৰক ADREৰো হ'ব পাৰে বা হেলথ ডিপাৰ্টমেণ্টৰো হ'ব পাৰে যে এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাই যাব ঠিক আছে মই গেছ কৰিব পাৰিছোঁ যে ডিসেম্বৰ মাহৰ 20 তাৰিখ ক্ৰছ নকৰে 20 তাৰিখৰ আগতে আপোনালোকৰ হাতত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ থাকিব ঠিক আছে তো এই বিষয়ত বহুতে হুদি আছিল যে দাদা ADREৰ কি হ'ব আৰু হেলথৰ কি হ'ব সো অলপ ধৈৰ্য ধৰক CM ছাৰে যেতিয়া কৈছে যে তেওঁ আকৌ ফেচবুক লাইভ কৰি জনাব আৰু মই যিমান দূৰলৈকে গেছ কৰিব পাৰিছোঁ যে আপোনালোকক 15 ডিসেম্বৰৰ আগত গুটেই কেইটা গুড নিউজ পাই যাব আৰু লাষ্ট 20 ডিসেম্বৰৰ আগতে আপোনালোকৰ হাতত এপইণ্টমেণ্ট লেটাৰ থাকিব ঠিক আছে সো অলপ ৱেট কৰক ADRE আৰু হেলথ ডিপাৰ্টমেণ্ট বিভিন্ন যিসকলে পাছ কৰিছে তেওঁলোকক কৈ আছোঁ তো আপোনালোকে যিসকলে ADRE আৰু হেলথ ডিপাৰ্টমেণ্টত উত্তীৰ্ণ হৈ আছে আপোনালোকৰ কি লাগিছে আপোনালোকক কিমান তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব পাৰে বা এই বিষয়ত কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত নিজৰ মনৰ কথা শ্বেয়াৰ কৰিব